নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পী মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে সকলোলৈকে মোৰ ভক্তি ভৰা সেৱা নিবেদিছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ গাঁৱৰ বাৰ্ষিক বৰসভাৰ দিনাৰ কিছু দৃশ্য। লগতে বৰসভাৰ দিনা আমাৰ নামঘৰৰ মূল তোৰণ উন্মোচন কৰা হৈছিল। মূল তোৰণখন উন্মোচন কৰিছিল আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভুৱে। প্ৰভুক আদৰি অনাৰ কিছু দৃশ্যও কেমেৰাত বন্দী কৰা হৈছিল। লগতে দিনটোৰ কাৰ্যসূচীসমূহৰ কিছু দৃশ্য আপোনালোকলৈ বুলি মই কেমেৰাত বন্দী কৰিছিলোঁ, সেয়া ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াইছোঁ। চাব আৰু কেনেকুৱা পালে কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাই যাবলৈ নাপাহৰিব। ধন্যবাদ। তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি, তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি, আজি দেখা পাওঁ যায় ছিগি ভাগি, কোনে জোৰা দিব আকৌ আহি, গুৰু মোৰ গোলা গৈ। আজিও ঠিক যি ভাগে তোৰণ আজি উন্মোচন কৰা হৈছে, আমি দেখি অতি অদ্ভুত হৈ গৈছো। এনে খনিকৰ যিগৰাকী খনিকৰে এনে তোৰণ বনাইছে, আমি সঁচাকৈ সেই খনিকৰ গৰাকীক আমি ধন্যবাদ জনাবই লাগিব। ইমান সুন্দৰ তোৰণ বনাইছে, কিন্তু নামঘৰৰ তোৰণৰ আৱশ্যকতা কি বাৰু? আমিতো তোৰণত নাম নাগাওঁ, আমি গাওঁ নামঘৰত, কিন্তু তোৰণৰ আৱশ্যকতা কি? আমি যদি বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে মহাপুৰুষ গৰাকী যেতিয়া নামঘৰ প্ৰতিষ্ঠা কৰিছিল, এই নামঘৰৰ